বিহালীৰ বেদেতিত ৰাজীৱ হৰিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শতাধিক ৰাইজৰ অংশগ্ৰহণ। এই অনুষ্ঠানতে তেখেতে ধৰি পৰে আৰু অসম চিকিৎসালয়লৈ নিয়াত তেওঁ আৰু আমাৰ মাজত নাই। যি কি নহওক তেখেত যদিও শাৰীৰিকভাৱে আমাৰ মাজত নাই, তেখেতৰ এই গানসমূহে আমাক যাতে সদায় তেখেতক জীয়াই ৰখাৰ প্ৰেৰণা যোগায়, তাকে কামনা কৰি মই মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সোমবাৰে সন্ধিয়া বিহালীৰ বেদেতিত বিহালী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি আমি বেদেতিৰ এই মাজমজিয়াত আমাৰ এই বেদেতি অঞ্চলৰ বিহালী অঞ্চলৰ বহুকেইটা সংগঠনৰ যৌথ প্ৰচেষ্টাত আজি আমি এই বিশিষ্ট গণশিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই মহান শিল্পীগৰাকী খুব কম দিনৰ ভিতৰতে অসমৰ জাতীয় জীৱনৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বহুকেইটা অমূল্য গীত আগবঢ়াই যি জাতীয় চেতনা, এই জাতীয় চেতনা আগবঢ়াই নিয়াত তেখেতে যিটো আগভাগ লৈছিলে, আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এয়া আমাৰ জীয়া মানুহৰ কৰ্তব্য, কাৰণ আমি যিসকলৰ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিখিনিক আমি যদি সন্মান নজনাওঁ তেতিয়াহ'লে সেয়া আমাৰ মানুহ হিচাপে আমাৰ কেতিয়াও দায়িত্ব নাথাকিব। সেই উদ্দেশ্যে আগত ৰাখি আজি ইয়াতে বিহালী প্ৰেছ ক্লাব, টাই আহোম ছাত্ৰ সন্থা, আহোম মহাসভা আদিকে কৰি ইয়াতে সাহিত্য সভা, কবি চক্ৰ, যুৱক সংঘ, উদীপ্ত চৰা আদিকে কৰি বণিক সন্থা বহুকেইটা দল সংগঠনে ইয়াতে আজি সহযোগ কৰিছে। আজি প্ৰায় শতাধিক লোক ইয়াতে উপস্থিত থাকি একেলগে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। অৱশ্যে শ্ৰদ্ধাঞ্জলিতে আমি শেষ কৰিলে নহ'ব। তেখেতৰ যি সৃষ্টিৰাজি সেয়া আমি ভৱিষ্যতৰ দিনৰ কাৰণে, নৱপ্ৰজন্মৰ কাৰণে আমি সেয়া আগবঢ়াই নিয়াৰ কাৰণে অসমবাসীৰ প্ৰতিজন মানুহৰ সেয়া দায়িত্ব আছে। আৰু সেই দায়িত্ব হিচাপে আজি বিহালীবাসীৰ, বেদেতিবাসীৰ হৈ আমি যৎকিঞ্চিত চেষ্টা কৰিছোঁ যাতে এয়া নৱপ্ৰজন্মৰ কাৰণে এটা আদৰ্শ হওক। যিসকলৰ যোগ্য সেইসকলক যথাযোগ্যভাৱে সন্মান দিয়াটো আমি ভাবি আজি এই অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আজি ক'বলৈ ভাষা নাই। খুব কম দিনৰ ভিতৰতে আমাৰ মাজলৈ আহি আজি দুৰ্ভাগ্যজনকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি অসমৰ সকলো ব্যক্তিয়ে ক'বলৈ বাধ্য হৈছে, শিল্পী আৰু গায়কৰ মাজত পাৰ্থক্য আছে। ৰাজীৱ হৰিয়া আচলতে এগৰাকী শিল্পী আছিলে। গতিকে আজিৰ এই ক্ষণত তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ সৃষ্টিৰাজি অসমৰ যি সমাজ জীৱনলৈ আগবঢ়াই থৈ গ'ল, জাতীয় চেতনা আগবঢ়াই থৈ গ'ল, সেইখিনি যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাকে মই কামনা কৰিছোঁ আৰু সদৌ অসমবাসীলৈ আহ্বান জনাইছোঁ। ৰাজীৱ হৰিয়া ডাঙৰীয়া সদায় আমাৰ মাজত অমৰ হওক। তেখেত অমৰ হৈ পেলাই এই দেশৰ, এই ৰাজ্যৰ তেখেতে কীৰ্তি আৰু আগবঢ়াই নিয়ক। যদিও তেখেতক আমি দৈহিকভাৱে নাপাম, তথাপিও তেখেতক আমাৰ জনগণৰ অন্তৰত, অসমবাসীৰ অন্তৰত সদায় আমি ৰাখিম আৰু তেখেত অমৰ হওক, এয়ে কামনা কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, PPN ডিজিটেল।